গুড মৰ্ণিং সকলোকে। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, মানে বেটা স্কুলত যোৱাৰ সময়খিনি। ৰাতিপুৱাৰ সময়খিনি খুব দৌৰা-দৌৰি যদিও বেটা আৰু মই মানে সোনকাল উঠি যাওঁ, কাৰণ কিয় সিয়াৰ স্কুল গাড়ী আহে মোটামুটি 7:40-50 মানত সিয়াৰ গাড়ী আহিয়ে যায়। সিয়াৰ গাড়ী অহাৰ আগতে আমি চব ৰেডি কৰি লওঁ, আৰু মই পৰাপক্ষত মানে তাৰ স্কুল বেগ চেগ মই ৰাতিয়ে ৰেডি কৰি থৈ দিওঁ। সি ৰাতিপুৱাই উঠি ব্ৰাছ চাছ কৰি মোক পিঁয়াজ কাটি হেল্প কৰি দি আছিলে। সি বোলে পিঁয়াজখিনি কাটে। ময়ো আৰু মানা নকৰিলোঁ, সি যিহেতু কাটিব বিচাৰিছে, ভালে হওক বেয়াই হওক, মই বোলো দে কাট। বেটাও মোৰ লাহে লাহে ডাঙৰ হ'ল। সি মোক আজিকালি ডিমাণ্ড কৰিব পৰা হৈছে টিফিনৰ কাৰণে। সি মোক কালিয়ে কৈ থৈ দিছিলে সি বোলে 5টা নিব টিফিনত। ইফালে মই পিঁয়াজ, গাজৰ, বিন ধুনীয়াকৈ মিহি মিহিকৈ কুটি লৈছোঁ, আৰু সি পিঁয়াজ এটা কাটাতে লাগি আছে। ইয়াৰ কিমান টাইম লাগিব, কিন্তু সি কাটি লওক। আৰু মই 2টামান মাকৈও এড কৰি দিছোঁ, বইল কৰা মাকৈ। মই যদি ৰাতিয়ে ভাবি নথওঁ যে মই কালি তাক টিফিনত কি দিম বুলি, তেতিয়াহ'লে মোৰ ৰাতিপুৱা উঠি সদায় দৌৰা-দৌৰি হয়। সেইটো কাৰণে মই মানে ৰাতিয়ে ভাবি থৈ দিওঁ যে তাক টিফিনত মই কি দিম বা কি বনাম। ৰাতিয়ে যদি প্লেনিং কৰি থৈ দিওঁ, ৰাতিপুৱা আৰু মই মানে বেছি টাইম নালাগে পাকঘৰত যায় ভাবালৈকে। এয়া গোটেই ভেজিটেবলখিনি মই ধুনীয়াকৈ ভাজি লৈ অলপ সময় ভাজা হোৱাৰ পিছত তাতে কণী দি দিছোঁ। কণীটো প্ৰায় যেতিয়া ভাজি হৈ যাব, তাত দি দিছোঁ পাস্তাখিনি মই বইল কৰি লৈছিলোঁ, সেইখিনি আৰু ভিডিঅ'ত দেখুওৱা হোৱা নাই। আৰু এনেও পাস্তা বনোৱাতে বেছি টাইম নালাগে, মানে হৈ যায় আৰু বহুত বেছি সময় নালাগে পাস্তা বনোৱাতে। এনেও মোৰ ৰাতিপুৱাৰ সময়খিনি খুব দৌৰা-দৌৰি। মই বাবুৰ পিছত লাগি থাকোঁতে যায়। ব্ৰাছ কৰিবৰ কাৰণে তাক 10 বাৰ ক'ব লাগে, মুখ ধোৱাৰ কাৰণে তাক 10 বাৰ ক'ব লাগে, ভাত খোৱাৰ কাৰণেতো আৰু ক'বই নালাগে, কিমান যে টাইম যায় নহয়। এয়া মোৰ টিফিন বক্স ৰেডি আজিৰ কাৰণে। এয়া মই তাক খুৱাই লোৱাই আগবঢ়াই দিছোঁ। সি আহি নোপোৱালৈকে মোৰ মনটো বেয়া লাগি থাকে। এনেকৈ তাক গাড়ীত উঠাই বেগটো দি পিনে বাই বাই ক'লোঁ। স্মৃতি এটা ধৰি ৰাখিবৰ কাৰণে ট্ৰাই কৰিছোঁ ফেচবুকৰ জৰিয়তে। সদায় থাকি যাব মোৰ ফেচবুকত। আৰু গাড়ীখন মানে মই যেতিয়ালৈকে তাক দেখা নোপোৱা নহওঁ, তেতিয়ালৈকে মই ৰখিয়ে থাকোঁ। ৰাতিপুৱা সময়খিনিৰ অলপমান টিকলুমান ভিডিঅ' এটা ধৰি ৰাখিলোঁ, আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব।